আজি এনেকুৱা এবিধ লাড্ডু ৰেচিপি লৈ আহিছোঁ যিবিধ লাড্ডু একেবাৰে সহজ পদ্ধতিৰে বনাব পাৰিব আৰু ঘৰতে যিবোৰ সামগ্ৰী আছে সেইবোৰ সামগ্ৰীৰে বনাব একেবাৰে টেষ্টি ৰেচিপি। আজি মই লাড্ডু ৰেচিপিৰ বাবে পোনপ্ৰথমতে বুটৰ দালি লৈছোঁ। আজি বুটৰ দালিৰ সৈতে লাড্ডু ৰেচিপি বনাম গণেশ চতুৰ্থী বুলি। আপোনালোকে বুটৰ দালিৰ সৈতে কেতিয়াবা লাড্ডু বনাইছেনে? যদি বনোৱা নাই আজি ভিডিঅ'টি শেষলৈকে চাব আৰু ভাল পালে চেনেলটি ছাবস্ক্ৰাইব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। হেল্ল' আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সাগৰিকাই মোৰ চেনেলটিত আপোনালোকক স্বাগতম জনালোঁ। মই বুটৰ দালিখিনি 2-3 ঘণ্টাৰ বাবে তিয়াই থৈছিলোঁ। মোৰ তাত সিমান সময় নাছিলে, সেইবাবে 2-3 ঘণ্টাৰ বাবে তিয়াই থৈছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে গোটেই ৰাতিটোও ভিজাই থ'ব পাৰে। এতিয়া ভালদৰে পেষ্ট এটা বনাই ল'ম মিহিকৈ। একেবাৰে মিহিকৈ পেষ্টটো বনাব লাগিব। ইয়াত মই ফুড কালাৰ একেবাৰে ব্যৱহাৰ কৰা নাই। কালাৰৰ বাবে মই ইয়াত অকণমান হালধি দি লৈছোঁ। আপোনালোকে হালধি দিলে ফুড কালাৰ দিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নহ'ব। কেৰাহী এটাত মই ৰিফাইন তেল অলপ গৰম কৰি লৈছোঁ। এতিয়া বৰা আকাৰত মই এইখিনি ভাজি ল'ম। একেবাৰে মুৰমুৰীয়াকৈ ভাজি ল'ব নালাগে, অকণমান চফ্টকৈ ভাজি ল'ব। এই ৰেচিপিটো খাবলৈ হ'লে বুন্দিয়া লাড়ুৰ দৰে লাগে। কেতিয়াবা মিঠাই খাব মন গ'লে এনেদৰে মিঠাই খাব পাৰিব। এতিয়া মোৰ এইখিনি ভালদৰে ভজা হৈ গ'ল আৰু এইখিনি মই এতিয়া মিহিকৈ নহয় অকণমান পিচি ল'ম ভালদৰে। এনেকৈ একেবাৰে মিহি কৰি নল'ব, তেতিয়া দেখিব বুন্দিয়া লাড়ুৰ দৰে হৈ যাব। এতিয়া মই এইখিনি অকণমান ভাজি ল'ম, মানে ঘি দিয়ে ভাজি ল'ম। নাভাজিলেও কোনো কথা নাই, কিন্তু মই অলপ ঘিৰ গোন্ধ আহিবৰ বাবে অকণমান মই এনেদৰে ভাজি ল'ম। বেছি সময় নহয়, 1 মিনিটমান সময় ভাজি ল'ম, এনে লৰাই দিম। এতিয়া মই এই চেনি 1.5 কাপমান লৈছোঁ। এই কাপটোৰ জোখেৰে 1.5 কাপমান লৈছোঁ আৰু পানী ইয়াৰ আধা লৈছোঁ, মানে 1 কাপৰ অকণমান কমকৈ লৈছোঁ। পানী বেছি নিদিব। আৰু ইয়াতে অকণমান কালাৰৰ বাবে কেশৰ মই ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ তাত কেশৰ নাথাকে দিয়াৰ কোনো দৰকাৰ নাই। আৰু অকণমান ইলাইচি দি লৈছোঁ। ইলাইচি খাবলৈ ভাল লাগে বা গোন্ধটোও ভাল লাগে মিঠাইবোৰত। এইখিনি এতিয়া ভালদৰে মিহলাই লৈছোঁ। এতিয়া মোৰ লাড্ডু বনাব পৰা হৈ গৈছে। আপোনালোকে ইচ্ছা কৰিলে বৰফি আকাৰতো বনাই ল'ব পাৰিব। একেবাৰে টেষ্টি লাড্ডু ঘৰতে বনাব পৰা ইজি লাড্ডু মোৰ ৰেচিপিটো ৰেডি। ভিডিঅ'টি চাই কেনেকুৱা পায় কমেণ্টত জনাব নাপাহৰিব। আৰু যদি ভাল পায় চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। অকণমান ভাল লাগিবৰ বাবে অকণমান আলমণ্ড এনেই মই গাৰ্নিচিং কৰি দিছোঁ। আৰু ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ লগ পাম নতুন ভিডিঅ' বা নতুন ঠাইৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।